সর্বপ্রথমে ভারতের গণতান্ত্রিক যুব ফেডারেশন ডিওয়াইএফআইৰ পক্ষৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলো। দীৰ্ঘদিন ধৰি তেওঁলোকে এই আন্দোলন চলাই ৰাখিছে আৰু এই আন্দোলন যি ধৰণৰ এটা নতুন দৃষ্টান্ত তেওঁলোকে সমগ্ৰ অসমত দাঙি ধৰিছিল। এয়া হৈছে এটা গণতান্ত্ৰিক আন্দোলন আৰু সম্পূৰ্ণ অংশগ্ৰহণমূলক অংশীদাৰিত্বৰ মাজেৰে কেনেকৈ এখন বিশ্ববিদ্যালয় চলাব পাৰি, যেতিয়া চাৰিওফালে কেৱল নৈৰাজ্য থাকে, সেয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই সময়ত দেখুৱাই দিছে। আজি যিসমূহ আমি দেখা পাইছো, স্বাভাৱিকতে আপোনালোক সকলোৱে জানে যে শিক্ষাৰ চেন্ট্ৰেলাইজেশ্যন, কমাৰ্চিয়েলাইজেশ্যন, কমিউনেলাইজেশ্যনৰ জল পট নিদৰ্শন। আৰু এতিয়া কি কৰিব লাগিব সেইটোৱে গুৰুত্বপূৰ্ণ। আজি এই নাগৰিক অভিৱৰ্তনৰ মাজেদি নিশ্চয় এটা আহ্বান যাব পাৰে যে এটা সপ্তাহৰ ভিতৰত আপোনালোকে অথৰিটিয়ে যি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি যদি এটা সপ্তাহৰ ভিতৰত পালন নকৰে, তেন্তে ৰাজপথত পুনৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নামি পৰিব। সেই আহ্বান এই অভিৱৰ্তনখনৰ পৰা যোৱা উচিত বুলি আমি ডিওৱাইএফআইৰ ফালৰ পৰা ভাবো। আৰু তাৰ এটা অংশ হ'ব পাৰে ৰাজভৱন যাত্ৰা। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি এখন ৰাজ্যত হৈছে ৰাজ্যপাল, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত প্ৰত্যক্ষভাৱে যিহেতু ৰাজ্যপাল জড়িত, সেইকাৰণে আপোনালোকে চিন্তা কৰি চাব। কাৰণ মূল নেতৃত্বত আমি ভাবো তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল থকা উচিত। আমি নিশ্চয় ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ পক্ষৰ পৰা আমি আমাৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াম। আপোনালোকে যদি এটা ৰাজভৱন যাত্ৰাৰ আয়োজন কৰে, আপোনালোকৰ ফালৰ পৰা যদি 200 ছাত্ৰ ছাত্ৰী উপস্থিত থাকে, তেন্তে নিশ্চয় আমাৰ ফালৰ পৰা 50জন যুৱক আৰু আমাৰ ভাতৃপ্ৰতিম সংগঠন ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন SFIৰ পক্ষৰ পৰাও 50জন ছাত্ৰ ছাত্ৰীৰ সহায়ত আমি নিশ্চয় এই ৰাজভৱন যাত্ৰা কৰিব পাৰো। সকলোকে আমন্ত্ৰণ জনাব লাগে। সদৌ অসম ছাত্ৰ সন্থা, AJYCT, NSCY যিমান আছে, যিসকলে এই আন্দোলনটোৰ প্ৰতি সংহতি জ্ঞাপন কৰিছে, সকলোকে লৈ পেলাই নিশ্চয় এটা সপ্তাহৰ সময়সীমা বান্ধি দি আৰু পৰীক্ষাসমূহ যাতে ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ কৰিব পাৰে, পৰীক্ষাসমূহৰ লগতে যদি ছাত্ৰ ছাত্ৰীয়ে তাৰপিছত অংশগ্ৰহণ কৰিব পাৰে, সেই ধৰণৰ এটা কথা ভাবি আপোনালোকে চাব পাৰে। সেইটো এটা। দ্বিতীয় কথা হৈছে যে আজিৰ এই অভিৱৰ্তনখনৰ মাজেদি নিশ্চয় সংবাদ মাধ্যমত বাৰ্তাটো যাব। যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আছে, হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব লাগে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ পেলাই এবাৰ তেজপুৰ বিশ্ববিদ্যালয়খন চাই যাওক। কাইলৈ আজি যদি এই সন্মিলনৰ এই অভিৱৰ্তনৰ পৰা বাৰ্তাটো নাযায়, তেন্তে পৰহিৰ পেপাৰত ছপা যাতে ওলায় বা পৰহিলৈ যাতে প্ৰকাশ পায়। কাৰণ কাইলৈ আহিব গুৱাহাটীলৈ, পৰহিলৈ যাব নামৰূপলৈ, মাজত আছে তেজপুৰ। সেইকাৰণে তেজপুৰ বিশ্ববিদ্যালয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেজপুৰ বিশ্ববিদ্যালয়খন চাই যাওক, কেনেকৈ 80টা দিনে ছাত্ৰ ছাত্ৰী আন্দোলন কৰি থাকিব লগা হ'ল। সেই বাৰ্তা সংবাদ মাধ্যমৰ মাজত যাব পাৰে, ইমিডিয়েট এটা ৰিয়েকশ্যন হিচাপে বা এই অভিৱৰ্তনৰ এটা সিদ্ধান্ত হিচাপে। তৃতীয় যিটো কথা ক'ব বিচাৰিছো আৰু সেই কথা, সেইটো হৈছে যে ৰাজভৱন যাত্ৰা, সফল এটা ৰাজভৱন যাত্ৰা কৰি বিহুলৈকে সেই চূড়ান্ত সময় বান্ধি দিয়া উচিত। আৰু সেই সময়লৈ ভাবো ছাত্ৰ ছাত্ৰীৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰা উচিত। কাৰণ আমাৰ যে অভিজ্ঞতা আছে যে দীৰ্ঘদিন আপুনি বহুত সময় এটা ছাত্ৰ আন্দোলন চলাই ৰাখিব নোৱাৰে। 3 মাহ, 4 মাহ, 5 মাহ, 6 মাহ ইমান দিন চলাই ৰখাটো সহজ নহয়। নোৱাৰে তেনেকুৱা নহয়, পাৰিব, কিন্তু সহজ নহয়। কাৰণ বিশ্ববিদ্যালয় এখনত ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে, তেওঁলোকৰ ভৱিষ্যতৰ কেৰিয়াৰ ৰিলেটেড বহুতখিনি কথা বতৰা থাকে। সেইকাৰণে বিহুলৈকে বাট চাই বিহুৰ পিছত পুনৰ আন্দোলন কৰাৰ পৰিস্থিতি হ'ব পাৰে, কিন্তু তেতিয়ালৈ লগত সকলো গোটেই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগত থাকিব লাগিব। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত নেতৃত্বই, আজি যি নেতৃত্বই এই অভিৱৰ্তন আয়োজন কৰিছে, যিসকলে নেতৃত্ব দি আহিছে, নেতৃত্বই যাতে সকলো ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁলোকৰ স্পষ্ট ৰোডমেপ এটা লৈ যায়, সেই কথা আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে। আৰু আমি আমাৰ ফালৰ পৰা ডিওৱাইএফআইৰ ফালৰ পৰাই প্ৰথমৰ পৰাই 23 ছেপ্টেম্বৰতে আমি সংহতি জ্ঞাপন কৰিছিলো। তাৰপিছত আমাৰ আপোনালোকৰ বিশ্ববিদ্যালয়লৈ গৈছিল আমাৰ জিলা পৰ্যায়ৰ প্ৰতিনিধি। আমি বিভিন্ন সময়ত আমি আমাৰ ফালৰ পৰা আপোনালোক সংহতি জ্ঞাপন কৰি আহিছো, আপোনালোক কৰি যাম।
আৰু আপোনালোকে যি আন্দোলন কাৰ্যসূচী লয় সকলোকে মাতক, নেতৃত্বত আপোনালোকে লওক আৰু আমি সকলোৱে আপোনালোকৰ প্ৰতি সহায় সহযোগিতা আগবঢ়াই যাম। এইখিনি কৈ মোৰ চব বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।